Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল চাগে নতুন এটা ভিডিও আজি ভিডিওৰ কথা পাতিম ABUB ড্ৰাইভাৰ কনষ্টেবল AP আৰু বোটমেন বাকি যিমানখিনি পোষ্ট আছে অসম পুলিচৰ সেই পোষ্টখিনি তোমালোকৰ এটা কোৱেশ্চন আছিল কালি ফোন কৰিছিল এজনে মোক ফোন কৰি সুধিছিল যে মোৰ কাট অফটো বা ফাইনেল লিষ্টত মই পালো সেই ফাইনেল লিষ্টত মোৰ কাট অফত বা মোৰ মাৰ্কসটো যেটো মাৰ্কস আছিল সেই মাৰ্কসটো নাম্বাৰটো আহিব না তেনেকুৱা কিছুমান কোৱেশ্চন আছিল বা নতুনকৈ আকৌ কাট অফ লিষ্ট মাৰিব নেকি তেনেকুৱা ও কৈছিল মোক সুধিছিল নতুনকৈ ফাইনেল কাট অফ লিষ্ট মাৰিব নেকি তেনেকুৱা কিছুমান কথা আছিল বা প্ৰশ্ন আছিল এই ভিডিওত মই সেই বিষয়টো লৈ কথা পাতিম তোমালোকৰ ফাইনেল লিষ্ট আহিব না কিনেকে কি কৰিব লাগিব বা কেনেকে আহিব সেই লিষ্টটোত মই তোমালোকক সেই বিষয়টো লৈ তোমালোকৰ লগত কথা পাতিম তাৰ আগতে যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া না সাবস্ক্ৰাইব কৰি দিয়া লাইক কৰি দিয়া আৰু এটা কমেন্ট কৰি দিয়া প্ৰথম কথাটো হ'ল তোমালোকক মই কওঁ ABUB ড্ৰাইভাৰ কনষ্টেবল ABUB থাকি ঠিক আছে এটো ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট আৰু নেক্সট ড্ৰাইভাৰ কনষ্টেবল হ'ল AP আৰু হক তাৰ বোটমেন হক হিখিনি হত কি হয় পোষ্টটো অল অসমৰ কোড পোষ্ট ঠিক আছে অল আসাম কাট অফ টু যায় হিতৰ ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ না যায় তোমালোকে সকলো হেতু বিষয়লৈ জানা ঠিক আছে আৰু এটা কথা কি এই ড্ৰাইভাৰ কনষ্টেবল বা বোটমেন হক হিতৰ কিমান কাট অফ যাব হেতু বিষয়লৈ মই আলোচনা কৰিম তাৰ আগতে তোমালোকক মই কথা কৈ থৈ দিও যে আমাৰ যিখিন ফাইনেল লিষ্ট বা ফাইনেল লিষ্টখন আমি পাম সেই ফাইনেল লিষ্টখনত আমাৰ যেটো কাট অফ নাম্বাৰটো থাকিব নাই বা মই মোৰ মাৰ্কস ধৰিলক মই 64 67 68 মই পাইছো সেই মাৰ্কসটো তাত থাকিব নাই যেনে ধৰিলক আমি ধৰিলক আমাৰ টেষ্ট স্কিল টেষ্টৰ আমি মাৰ্কসটো গম নাপাও আমি ধৰিলক ভাইভাত কিমান দিছে হেতু গম নাপাও যদি হিখন লিষ্টত আমি পাই যাও বা ভাল হলে যিখন ৰিজাল্ট শিটটো পাই যাও সেই ৰিজাল্ট শিটটোত আমাৰ গতি টোটাল মাৰ্কসটো থাকিব না অলৰেডি তো দুটা মাৰ্কসে গম পাইছো আমাৰ ৰিটেন মাৰ্কসটো আৰু ফিজিক্যাল মাৰ্কসটো বাকি স্কিল টেষ্টত কিমান মাৰ্কস দিলে বা ভাইভাত কিমান মাৰ্কস দিলে হেতু মাৰ্কস পোৱা নাই আমি যদি হেত পাম নেকি বা কিমান তেনেকে যাব নেকি নতুনকৈ আকৌ কাট অফ লিষ্ট আহিব নেকি তেনেকুৱা কিছুমান কোৱেশ্চন আছিল তোমালোকক মই এটা কথা কওঁ তোমালোকৰ আগৰ কিছুমান মই চাইছিলো আগৰ বস্তুবিলাক চাইছিলো আগৰ চেক কৰিছিলো সেই চেক কৰোতে তাত মানে কি হ'ল যিবিলাক অল অসম পোষ্টৰ AP আৰু হক বাকি অল আসাম যিবিলাক কাট অফ আছিল তাত মানে নাছিলে তেনেকুৱা তাত নাই কোনো মেনশন নাথাকে তাত কাট অফটো মানে লিখা থকা নাছিলে তোমালোকক দেখাই দিব বিচাৰিছিল এনেকে আছিল চাইলো তো এইটো সিস্টেমত আছিল তাতে ধৰিলক তোমালোকক সিলেক্টেড আহিছিল কংগ্ৰেচুলেশন এনেকে আহিছিল তো তাত মানে কোনো ধৰণৰ কোনো হেৰিত নাই এটো কি আছিল তাতে মাৰ্কসটো তাত মেনশন কৰা নাই তোমালোকে দেখা পাইছা মাৰ্কসটো তাত মেনশন নাই তোমালোক অল অসম যিবিলাক কাট অফ যাব তাত মানে ধৰিলক মেনশন নাথাকিব সাকে কাট অফটো কিন্তু ধৰিলক নটিফিকেশনত বা কিবা বেলেগ পৰ্যায়ত ধৰিলক SLPRB অফিচত তাত দিব পাৰে কিন্তু ধৰিলক এই যেটো লিষ্টত যেনেকে আহিছে যদি এবাৰো এনেকে সিস্টেমত আহে লিষ্ট অনুযায়ী নহয় যদি এনেকুৱা সিস্টেমত আহে কংগ্ৰেচুলেশন সিলেক্টেড কংগ্ৰেচুলেশন এনেকে যদি থাকে তেতিয়া হলে তাত মানে কোনো মেনশন নাই আগতো তেনেকুৱা পাইছো হেতু কাৰণে মই তোমালোকক কৈছো যে এনেকে কোনো নাথাকিব পাৰে ঠিক আছে আৰু এটা কথা কি ধৰিলক ABUB খিনি প্ৰশ্ন হিহিতৰ থাকিব নাই বা হিহিতৰ আহিব নাই তো তোমালোকক মই এটা কথা কৈছো তোমালোকে আৰু এখন চাই লোৱা ইয়াতে লগাই দিছো ইয়াত ধৰিলক আছে তোমালোকৰ টোটাল মাৰ্ক বুলি আছে মাৰ্কটো আছে তো তাত মানে আছে আৰু ধৰিলক ডিস্ট্ৰিক্ট ওয়াইজ যিবিলাক পোষ্ট ইয়াৰ পৰা আমি এটা বস্তুৱে গম পালো যে ডিস্ট্ৰিক্ট ওয়াইজ যিমানখিনি পোষ্ট আছে যে ডিস্ট্ৰিক্ট ওয়াইজ যেটো কাট অফ যাব হিহিতৰ মাৰ্কসটো থাকিব আৰু যিখিনি হত অল আসাম কাট অফটো যাব হিহিতৰ হয়তো ইয়াত মাৰ্কসটো নাথাকিব হয়তো বেলেগকে তোমালোকক দিব পাৰে বেলেগকে তোমালোকক অফিচিয়েল ওয়েবসাইটত দিব পাৰে কিন্তু ধৰিলক এনেকে নাথাকিব কাৰণ আগৰ ভিডিও বা আগৰ বস্তুখিনি চাই পেলে তোমালোকক কৈছো যে ইয়াত নেক্সট বাৰ এনেকে যে হ'ব হেতু কথা নহয় যে নেক্সট SLPRB অফিসে বা SLPRB ওয়েবসাইটত বা অফিসত সাইডত তোমালোকে তেনেকুৱা বিভিন্ন ধৰণৰ খালখনি হ'ব পাৰে যেতিয়া আমি ৰিজাল্টটো পাম তেতিয়াহে ভালকে গম পাব পাৰা যাব যে কি কেনেকুৱা ধৰণৰ হয় তোমালোকে ইমান চিন্তা কৰিব নালাগে আৰু এটা কথা কি তাতে মই কওঁ যে তোমালোকৰ ড্ৰাইভাৰ কনষ্টেবল যিখিনি লৰা আছিল সেইখিনি লৰাখিনি মানে কৈছিলে ধৰিলক আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ ধৰিলক কাট অফটো কিমান যাব কেনেকুৱা কিছুমান আমাৰ ড্ৰাইভাৰ কনষ্টেবল কাট অফ এটা বনাই আগত মই তেনেকুৱা ভিডিও দিছিলো ড্ৰাইভাৰ কনষ্টেবলৰ ওপৰত সো মই ড্ৰাইভাৰ কনষ্টেবল যিখিনি লৰা আছে সেইখিনি লৰা ধৰিলক তাতে কিছুমানৰ AB2 আছে কিছুমানৰ UB2 আছে তাৰ মানে আমাৰ যি কেটেগৰি সিলেকশন কৰিব দিছিলে সেই কেটেগৰি সিলেকশন কৰোতে হিহিতে প্ৰায় বিলাক লৰা 99% লৰাই ধৰিলক যিখিনি হত ডাবল পোষ্টত আছিল হিহিতে ধৰিলক AB সিলেক্ট কৰিছে বা UB সিলেক্ট কৰিছে ঠিক আছে কিন্তু সিলেকশন কৰাৰ পিছত হিহিতে ডাইৰেক্ট ড্ৰাইভাৰ পোষ্টত সিলেক্ট কৰা নাই ডাইৰেক্ট UB যদি নাপায় বা ড্ৰাইভাৰ AB যদি নাপায় তেতিয়াহে ড্ৰাইভাৰ লৈ আহিব পাৰে হিহিতে প্ৰথম সিলেক্ট কৰিছে AB তোমালোকে ইমান ভাইব নালাগে যিখিনি লৰা অলৰেডি বহুত বেছি মাৰ্কস পাই আছে হিহিতে আৰু সিলেকশন যদি কৰিছে তেতিয়াহলে হিহিতে অলৰেডি ড্ৰাইভাৰ AB বা UB লৈ ট্ৰান্সফাৰ হ'ব তালৈ গুছি যাব তোমালোকৰ পোষ্টত কমি যাব তাৰ মানে কাট অফ টু ড্ৰাইভাৰ কনষ্টেবল কমিব আগতো চাইছিলো মই ড্ৰাইভাৰ কনষ্টেবল তোমালোকক এটা কথা কওঁ ড্ৰাইভাৰ কনষ্টেবল যিখিনি লৰাই চাই আছে তোমালোকে মোক এটা কমেন্ট কৰি দিয়া আৰু তোমালোকে ধৰিলক এটা গ্ৰুপ আছে অকল ড্ৰাইভাৰ কনষ্টেবলে নহয় তোমালোকৰ গোটে অল আসামৰ যিমান ফিলা কেটেগৰি পোষ্ট যিমান আছে তাতে মানে এটা মোৰ এটা গ্ৰুপ আছে গ্ৰুপটো তোমালোকে এড হোৱা তাত মানে চিনাকি হ'ব পাৰিবা তোমালোকে জানিব পাৰিবা দুই এটা কথা পাতিব পাৰিবা তাত তোমালোকে আৰু কিবা কমেন্ট থাকিলে বা কিবা থাকিলে প্ৰশ্ন থাকিলে তোমালোকে তাত ক'ব পাৰিবা মই তোমালোকক
উত্তৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে তোমালোক এটা কথা তোমালোকে ইমান চিন্তা নকৰিবা ড্ৰাইভাৰ কনষ্টেবল যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ কাটঅফটো কম যাব তাৰ মানে বৰ্ডমেনটো তেনেকুৱা আছিল ডিফেন্সতো তেনেকুৱা আছে তোমালোকে ইমান চিন্তা নকৰিবা কাটঅফটো কম যাব যিখিনি লৰাই দিছে বা সেইখিনি লয় গোটেইখিনি নামটো আহিব আৰু কাটঅফটো যদি আমাৰ সবতে কমে যায় তেতিয়াহ'লে বেছি ক'ত যাব বেছি নোযোৱা নহয় কোনোবা ডিষ্ট্ৰিক্টত যিবিলাক ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট সিহঁতত যাব পাৰে বেছি যাব কাৰণ সিহঁতৰ ডিষ্ট্ৰিক্টত অলৰেডি মানে সেইটো বিষয়লৈ তোমালোকক আগত কাটঅফটো পাতিছিলে তোমালোক অলপ যাব কাটঅফটো ইমান আৰু ইমানো যাব কোনোবা কালি কৈছিল যে ধৰা 2-3 বাঢ়িলে তাৰপিছত আকৌ মোৰ পইণ্টত আছে মোৰ নাম আহিব নাই চোৱা এটা কথা কি মই তোমালোকক যি কথা পাতিছোঁ বা এইখিনি কৈছোঁ এইটো ফাইনেল লিষ্ট অহা নাই তোমালোকে অপেক্ষা কৰা ধৈৰ্য ধৰা ফাইনেল যেতিয়া লিষ্ট আহিব তোমালোকে নিজে গম পাবা কেনেকুৱা চিষ্টেমত কি হয় তোমালোকক আমি যিখিনি আগৰ বস্তু বা পোষ্ট অনুযায়ী মই এনালাইজ কৰিবলৈহে দুই কিবা কৈছিলোঁ এইটো নাভাবিবা যে মোৰ পইণ্টত আছে মোৰ নাম নাহিব 100% ইমানখিনি কষ্ট কৰি যে তুমি ইমানখিনিলৈকে পাইছাহি তোমাৰ নামটো 100% 80% নাম আহিলেহে বাকী আছে 23 বছৰ আহিব বুলি আশা কৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা যে সকলো নাম হওক ভিডিঅ'টো ইমানেই আছিলে তোমালোকৰ যদি কিবা থাকে মই তোমালোকক জনাব চেষ্টা কৰিম তোমালোকে কমেণ্ট কৰিবা কিবা কুৱেশ্যন থাকিলে তোমালোকে ক'বা তাৰ ওপৰত মই ভিডিঅ' বনাব চেষ্টা কৰিম আজি তোমালোকে গম পালে যে আমাৰ যিবিলাক অলসম পোষ্টত ধৰি লওক সিহঁতৰ যি থাকিব চিটটো থাকিব সেই চিটত ধৰি লওক তোমালোকৰ কোনো তাত মেনশ্যন নাথাকিব পাৰে ঠিক আছে আৰু যিখিনি ড্ৰাইভাৰ যিখিনি ধৰি লওক AB হওক UB হওক সিহঁতৰ মেনশ্যন থাকিব তাত থাকিব তোমালোকে ইমান চিন্তা কৰিব নালাগে অপেক্ষা কৰা এইখিনিত কথা ভাবিবলৈ বাদ দিয়া যে মোৰ চিটত নাম আহিব নাই মোৰ নাম্বাৰটো কিমান থাকিব নাই সেইবিলাক চিন্তা কৰা বাদ দিয়া তোমালোকে এটা চিন্তা কৰা ৰিজাল্টটো সোনকালে আহক বহুত বেছি সোনকালে আহক ৰিজাল্টটো সেইটো আশা কৰা যে নামটো আহক সকলোৰে নামটো আহক সকলো সপোন পূৰণ হওক তাৰে কামনা কৰিছোঁ তো ভিডিঅ'টো ইমানে আছিল আৰু তোমালোকে ধৰি লওক আগৰ ভিডিঅ'কেইটা তোমালোকে গৈ পেলাই তোমালোকে চেক কৰি চাব পাৰা তাত কিবা কাটঅফৰ ওপৰত কিছুমান কথা পাতিছিলোঁ তাৰ আগত তোমালোকে চেক কৰি চাব পাৰা ট্ৰেইনিঙৰ বিষয়লৈ কথা পাতিছিলোঁ আৰু তোমালোকক নতুনকৈ মই তোমালোকক দিম অসম পুলিচৰ পোষ্টত এতিয়া ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছা যদিও মানে বেলেগ পোষ্টত এপ্লাই কৰিম নে নাই এইটো বিষয়লৈ তোমালোকক কোনোবাই কৈছিলে মই এড কৰিম নে কৰি চাম নে এনেকৈ ক'লে তো তোমালোকক সেইটো বিষয়লৈ মই বেলেগ নেক্সট ভিডিঅ'ত কথা পাতিম কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো ইমানে আছিলে থেংক ইউ ছ' মাছ তোমালোকে গ্ৰুপত জইন হ'ব পাৰা গ্ৰুপত জইন হৈ ল'বা তাৰপিছত আকৌ বিশেষ একো নাই ইমানে আছিলে থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমানে আছিলে বাই বাই